हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ময়ো ভাল বেয়াৰ মাজতে চলি আছো বহুদিন একো মানে ভিডিও আপলোড দিব পৰা নাই দিয়া নাই মানে কিয় মাজতে মোৰ ছোৱালীজনী বহুত গা বেয়া হ'ল আৰু তাৰ পিছত একো ভিডিও কৰিব ইচ্ছাই যোৱা নাই সেইকাৰণে বহুদিন একো ভিডিও আপলোড দিয়াই নাই আজি ভাবিলো কিবা এটা ভিডিও কৰো সেই মই মোবাইলটো লৈছো আৰু ইয়াৰ আৰু আজিও মোৰ ভিডিওটো এটা ৰেচিপিৰে হ'ব আজি মই এটা তিতা দুলবন শাকৰ ৰেচিপি বনাম তাতে মাছ দি কেনে বনাম আৰু এই ৰেচিপিটো মই উজনি অসমৰ ফালে খোৱা দেখা নাই এইটো মই নামনি অসমত মোৰ শাহুমাৰ পৰা শিকা ৰেচিপি তাকে ভাবিলো আজি এই দুলবন শাকৰ তিতা ৰেচিপিটো আপোনালোকৰ কাৰণে আগবঢ়াম আমাৰ উজনি অসমত এই শাকবিধক কয় দুলবন আৰু নামনি অসমৰ ফালে দুৰুণ ফুল বুলি কয় আৰু এই ৰেচিপিটো যিসকলে তিতা খাই ভাল পায় তেওঁলোকৰ কাৰণে তেতিয়াহ'লে আহক আজি ৰেচিপিটো মই কেনেকৈ বনাওঁ আপোনালোকক আৰু এইফালে দেখিছেনে মই দুলবন শাক এক মুঠা লৈ লৈছোঁ আৰু লগতে ঢেকীয়াও আনিছিল ভাবিলোঁ একেলগে দুলবন শাক আৰু ঢেকীয়াখিনি ভালদৰে বাছি লওঁ সেয়ে মই দুই মুঠা একেলগে উলিয়াই লৈছোঁ আৰু এইফালে মই দুলবন শাকখিনি ধুনীয়াকৈ বাছি ল'লোঁ বাছি ধুই মেলি ল'লোঁ আৰু এয়া কাটি ল'লোঁ দেখিছেনে আপোনালোকে কাটাৰ পিছত ধুনীয়াকৈ মোহাৰি তাৰ ৰসটো উলিয়াই ল'ব তেতিয়া তিতাটো কম হয় মই কিন্তু তিতা বেছি হ'লে খাই ভাল পাওঁ সেইকাৰণে ধুনীয়াকৈ চেপি নল'লোঁ আৰু এইবিলাক কিবাকিবি বনাবলৈ লৈছিলোঁ সেইবিলাক বাৰু নেদেখাওঁ আপোনালোকক আজি মই অকল এয়া দুলবন শাকৰ ৰেচিপিটোহে দেখুৱাম আৰু এইফালে মাছো ধুই ল'লোঁ আৰু এইফালে কেৰাহী পাতি দিলোঁ প্ৰথমতে মই মাছ কেইপিচ ভাজি ল'ম ধুনীয়াকৈ মাছ ভজা হৈ গ'ল আৰু সেই মাছ ভজা তেলতে মই এতিয়া পিঁয়াজ আদা নহৰুৰ দুটা শুকান জলকীয়া দি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত ইয়াতে মই শাকখিনি দি দিম আৰু এয়া আদা নহৰু পিঁয়াজ ভজা হৈ গ'ল আৰু এতিয়া লগালগ মই শাকখিনি দি দিলোঁ আৰু ভালদৰে এতিয়া লৰাই দিম আৰু এইফালে দেখিছেনে শাকখিনি প্ৰায় মৰহি গ'ল আৰু এতিয়া মই ইয়াতে নিমখ হালধি দি দিলোঁ ধুনীয়াকৈ তাৰপিছত আৰু অকণমান পানী দি এতিয়া ধুনীয়াকৈ নিমখ হালধিখিনি মিক্স হৈ যোৱাকৈ আকৌ এবাৰ ভালদৰে লৰাই দিম ভালদৰে লৰাই হোৱাৰ পিছত মই এতিয়া 5 মিনিটৰ কাৰণে ঢাকন দি ৰাখিম আৰু গেছৰ ফ্লেমটো কম কৰি থ'ম কিন্তু আৰু এয়া দেখিছেনে 5 মিনিটৰ পিছত গেছৰ ফ্লেম কম কৰি সিজোৱাৰ পিছত এয়া দেখিছেনে প্ৰায় 30% মান সিজিছে এতিয়া মই আকৌ অলপ পানী দিম আৰু সিজাম যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে মই অলপ পানী দি ঢাকন মাৰি এনেকৈ লৰাই সিজাই থাকিম আৰু এয়া দেখিছেনে আকৌ অলপ পানী দি দিছোঁ আৰু ভালদৰে লৰাই 5 মিনিট সময় আকৌ ঢাকন দি ৰাখিম 5 মিনিট ঢাকন দি ৰখাৰ পিছত আৰু এয়া দেখিছেনে আৰু প্ৰায় সিজি গ'ল 50% মান আৰু পাৰিলে আপোনালোকে হেতাখনেদি অকণমান ভাঙি দিব পাতবিলাক আৰু ভালদৰে সিজা নাই সেইকাৰণে আৰু এবাৰ পানী দিলোঁ আকৌ ঢাকন মাৰি কিছু সময় আকৌ সিজিবলৈ দিম আকৌ এয়া কিছু সময় সিজোৱাৰ পিছত দেখিছেনে সিজিছে আৰু প্ৰায় অকণমান ভাঙিও দিলোঁ হেতাখনেদি আৰু এতিয়া মই ইয়াতে মাছ পিচ যোগ কৰি দিম আপোনালোকে মাছ বেছিকৈও দিব পাৰে মই আজি 1 পিচ মাছেই ইয়াতে দিম মাছ পিচ এনেকৈ নাৰাখোঁ মাছ পিচ পুৰা যেতিয়া কোমল হৈ যাব তেতিয়া মই ভালদৰে শাকখিনিৰ লগত মিলি যোৱাকৈ মই হেতাখনেদি ভাঙি দিম আৰু এতিয়া গাপ দি ৰাখিম অলপ সময় আৰু এয়া দেখিছেনে কিছু সময় গাপ দি সিজোৱাৰ পিছত মাছ পিচ পুৰা ভালদৰে কোমল হৈ গ'ল আৰু এতিয়া মই শাকৰ লগত পুৰা মিলি যোৱাকৈ ধুনীয়াকৈ মই মাছ পিচ মানে ভাঙি দিম আৰু সম্পূৰ্ণকৈ মই শাক আৰু মাছৰ কম্বিনেশ্যনটো মিলি যোৱাকৈ ধুনীয়াকৈ সকলো
সকলোখিনি মিলাই ল'ম। আৰু ইয়াত দেখিছেনে সকলোখিনি শাকখিনিও বহুত ধুনীয়াকৈ সিজি গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল। শাক আৰু মাছ পুৰা ধুনীয়াকৈ মিলাই দিলোঁ।